আজিৰ পৰা 3 বছৰ আগৰ কথা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত ওলাই আহিছিল হাজাৰ হাজাৰ জনতা কি উজনি কি নামনি কি ছাত্ৰ কি বৃদ্ধ সাধাৰণ নাগৰিকৰ পৰা শিল্পীলৈকে সকলো ওলাই আহিছিল এই আইনৰ বিৰোধিতাৰে উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হৈছিল ইয়াৰ তীব্ৰ প্ৰতিবাদ পিছে এই প্ৰতিবাদক নেউচা দি 2019 চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে সংসদত সম্পূৰ্ণ একপক্ষভাৱে গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী আইন বলপূৰ্বকভাৱে এনেদৰে গৃহীত কৰা কাৰ্য সহজভাৱে ল'ব পৰা নাছিল কোনোৱে কিয়নো এই আইনখনে দেশৰ সংবিধানক অৱমাননা কৰিছিল এই আইনে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাৰ পক্ষত আছিল কাৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত হৈছিল প্ৰতিবাদ শ্বহীদ হৈছিল 5 জনকৈ অসমীয়াৰ আজিও নেচৰ আহ্বানত সমগ্ৰ উত্তৰ পূৰ্বতে পালন কৰা হ'ব কলা দিন জিলাই জিলাই কলা পতাকা উৰাব ছাত্ৰ সন্থাৰ নেতৃত্বই আজি দিনটোত কা বিৰোধী আন্দোলনত হোৱা শ্বহীদসকলক সোঁৱৰণ কৰা হ'ব আজিৰ দিনটোত সকলো নগৰ চহৰত উৰিব কলা পতাকা কা বিৰোধী আন্দোলন প্ৰতিজন অসমীয়াই কৰিছিল আপুনিও হয়তো প্ৰতিবাদী মিছিলত সামিল হৈছিল পুলিচৰ কোপ আপোনাৰ পিঠিত পৰিছিল আপুনিও হয়তো কাৰফিউ উফৰাই লতাহিললৈ গৈছিল এই কা বিৰোধী আন্দোলনৰ আজি 3টা বছৰ সম্পূৰ্ণ হ'ল 5 জনকৈ শ্বহীদ হ'ল এই কা বিৰোধী আন্দোলনৰ হে সময়ছোৱাত জিলাই জিলাই বহুতেই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আনকি উচ্চতম ন্যায়ালয়তো কেইবাখনো আবেদন পৰিছিল কা বিৰোধী আন্দোলন এতিয়া স্থিমিত হৈছে কিন্তু আজি জিলাই জিলাই কলা পতাকা উৰিব নেচয়ে এক আহ্বান জনাইছিল আৰু আসুৱে এই আহ্বানক সমৰ্থন জনাইছে আজি অসমতো প্ৰতিখন চহৰ নগৰত কলা পতাকা উৰিব সকলোৱে বিচাৰিছে 3টা বছৰৰ পাছত হলো এই কা প্ৰত্যাহাৰ হওক আৰু ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল